Hello everyone, good morning. আৰু আজি যেটো সানডে আৰু সানডে দিনটো এপাক ওলাই গলে ভাল লাগে আৰু আজি ভাবিছো যেটো আমি দুইটা কোনো মন্দিৰলৈ তেনেকে যোৱা নাই কি আজি তেনেকে মন্দিৰ এভাগলৈ যাওঁ বুলি ওলাইছো এতিয়া আমি বৰ্তমানে আছো লাউখা অভয়াৰণ্য খন লাউখা ওয়াইল্ডলাইফ সেঞ্চুৰী কাষতে গতিকে নলতলি হৈফালে যাম গতিকে থামনেল দেখি গম পাইছে ক'ত গৈ আছো আমি গৈ আছো আজি কিলঘাটত অৱস্থিত মা কামাখ্যা দেৱালয়লৈ গতিকে বলক তাত গৈ পেলাই আপোনালোকক কামাখ্যা দেৱালয়খনো দেখাম আৰু ওচৰতে থকা ত্ৰিশূলধাৰী এনেকে দেখাব চেষ্টা কৰিম গতিকে বলক এতিয়া আমি যাওঁ আৰু আজি বতৰটো একদম মানে কি বুলি কয় আজি বতৰটো বহুত ভাল ইমান ৰ'দ নাইকা সেমেকা টাইপৰ হলেও বতৰটো বহুত ভাল গতিকে কাৰণে আজি আহিও ভাল লাগিছে গতিকে চাওক পৰিৱেশ এখন লাউখা ওয়াইল্ডলাইফৰ মানে সেইখিনি মূহ ৰখি আছে গতিকে গাড়ী মটৰ আহি আছে গতিকে এতিয়া ৰখি আছো এতিয়া যাওঁ গতিকে অলপ ৰখি ল'লো গতিকে তাত গৈ আপোনালোকক দেখাম Boleh humra dalam ikan yang pada terpacu. Kamu boleh apa ini kita pura? Hah? Ya Brahmaputra, aru lihat nak dekah itu, betul. Boleh apa humra dalam? Ya Kamakya Devalaya turun bhat paisi এতিয়া আমি ওপৰলৈ উঠি যাম গতিকে ইয়াতে অলপমান ৰখিছোহি গতিকে তাৰপিছত গৈ পেলাই আপোনালোকক ভিতৰত দেখাই আছো গতিকে আমি উঠি আছো ওপৰত কানে কানে তুমি মোৰ ঘুৰে ঘুৰে তুমি মোৰ দূৰে দূৰে নৰবা মোৰ পাওঁ যেন কাষতে মোৰ তেজে তেজে তুমি হোৱা জুৰিয়া যে কত জনমৰে মোৰ আপোন যে তুমি খুবা কেনেকে যাব হে দুখন গাড়ী আহিব নোৱাৰি গছ গছ ইয়াত মানুহ বহুত আছে হেল্ল' বন্ধুসকল এতিয়া আমি আহি পেলাই ইয়া কামাখ্যা দেৱালয় পালোহি একদম ওপৰলৈকে লৈ আহিছোঁ যিহেতু আজিকালি উঠাব পাৰে গম পায়ে গতিকে আমাৰ ম'ম' গতিকে আহি পালোহি আৰু মন্দিৰ ভাগ আছে ওপৰলৈ ইয়া আজি কিবা নামগুণ হৈ আছে গতিকে যাওঁ ব'লক আমিও বন্তি দুগছমান কিনি লৈ পেলাই তাত গৈ বন্তি জ্বলাম তাৰপিছত আকৌ আমি ত্ৰিশূলধাৰী মন্দিৰলৈ যাম গতিকে ম'ম' বহুত ভাল লাগিছে আহি পেলাই আৰু কেনেকুৱা লাগিছে গৈ দিয়া ভাল লাগিছে আৰু একদম পাহাৰৰ মাজত একদম ধুনীয়া ঠাণ্ডা মুণ্ডা পৰিৱেশ ধুনীয়া আৰু আজি বতৰটো বহুত ধুনীয়া কোনো ৰ'দ চ'দ ফাৰ্ষ্ট টাইম মানে আমি দুইটাই ভাবিছিলোঁ মানে বিয়াৰ পিছত আমি মন্দিৰ এভাগলৈ যাম বুলি আমি ইয়ালৈকে আহিছোঁ সেইকাৰণে যিহেতু তাইক কৈছিলোঁ আমি শিলঘাটত থকা কামাখ্যা দেৱালয়লৈকে যাম মন্দিৰলৈ আৰু ইয়াৰ পিছফালে এখন বাগান আছে এটা ধুনীয়া ৰাস্তা আছে আপোনালোকে গম পাই চাগে যোন আহিছে গতিকে ব'লক মন্দিৰলৈ প্ৰথমে গৈ লওঁ তাৰপিছত দেখাম আৰু পাৰ্কিং প্লেচটো বহুত ধুনীয়া গতিকে ব'লক এতিয়া আমি তলৰ পৰা ওপৰলৈ উঠি উঠি গৈ আছোঁ তাত গৈ ভৰিকেইটা অলপ তিয়াই ল'বগৈ লাগিব গতিকে ইয়াৰ ওপৰতে দোকান চোকান আছে চিন্তা কৰিব নালাগে চাকি বন্তি যি লয় আৰু এয়া আমাৰ ম'ম' আহি আছে আৰু এইফালে এতিয়া ময়ো আহি আছোঁতো এতিয়া দুইটা আহি আছোঁ অলপ চব পৰিৱেশ তলত আমি ইয়াতে চাকি 3 গছ ধূপ আৰু সেন্দুৰ টেমা তেনেকৈ থাকে 50 টকা এখন থালি গতিকে আমি ইয়াতে এতিয়া লৈ লওঁ তাৰপিছত লৈ পেলাই ইয়াতে এতিয়া আমি চেণ্ডেলটো খুলি ওপৰলৈ যাম আজি বহুত মানুহ আছে গতিকে এতিয়া আমি থালি লৈ পেলাই ওপৰলৈ গৈ আছোঁ চুৰিটি গতিকে ব'লক আপোনালোককো দেখাওঁ গাইজ এতিয়া মন্দিৰ ওপৰত পালোহি এতিয়া আমি ভৰিকেইটা অলপ তিয়াই লওঁ তাৰপিছত ভিতৰলৈ যাম চাকি বন্তি গছ জ্বলাই লওঁগৈ অলপ ভৰিকেইটা ধুই লওঁ বহুত মানুহ আহিছে আজি গতিকে চাকি বন্তি জ্বলোৱা ঠাই হৈছে বাহিৰত আৰু ভিতৰত এয়া নাম গুণ চলি আছে আৰু মেইন মন্দিৰ ভাগ আছে ভিতৰলৈ চাগে আজি যোৱা নহ'ব
কিন্তু যোৱা নিষেধ চাগে আজি তেওঁ সুধি চাব লাগিব যদি যাব পাৰি এতিয়া আমি বন্তিগছ জ্বলাই লওঁ ইয়াতে আমি বন্তি জ্বলাওঁ কিন্তু মছলা পেলাই তেল লাগি এতিয়া মন্দিৰৰ ভিতৰৰ পৰা আহিলোঁ যিটো মেইন মন্দিৰ ভাগত সোমোৱা নহ'লে কিয়নো আপোনালোকে দেখিছে আজি বলি প্ৰথা আছে গতিকে তাৰ বাবে ইয়াৰ নাম গুণ ইয়াৰ হেৰি হৈ আছে ইয়াৰ নাম প্ৰসংগ চলি আছে গতিকে তাৰ বাবে ভিতৰলৈ মানে মেইন মন্দিৰৰ গৰ্ভ পাবলৈ ভাগলৈ যোৱা নহ'লে আমি ৰখি কৰি পেলাই আৰু ফুট লোৱাও নহ'লে যিটো মানে ফুটটো ল'বৰ কাৰণে ভিতৰলৈ যাব লাগিব আৰু সকলো ইয়াতে যিহেতু ব্যস্ত আছে সেইকাৰণে নহ'লে আৰু দেৰি হ'ব ল'বলৈ শেষ হোৱাৰ পিছত বলি প্ৰথা হোৱাৰ পিছত তাৰপিছত ভোগ দিয়াৰ পিছত সেইবিলাক সকলো হ'ব গতিকে তালৈ যোৱা নহ'লে আৰু এতিয়া আমি ভাবিছোঁ ইয়াৰ পৰা ত্ৰিশূলধাৰী মন্দিৰলৈ যাম আৰু মন্দিৰ ভাগ আপোনালোকক দেখালোঁ আৰু এইফালে চিৰিদিও আহিব পাৰিব চাওক চিৰি বহুতকেইটা বগাব লাগিব আমি চিৰিদি যিহেতু অহা নাইকিয়া আজিকালি ছাইড দি সেই মানে উঠি আহিব পৰা হৈ গ'ল আপোনালোকক দেখাইছোঁ আৰু এইফালে যিহেতু এটা ভিউ পইণ্ট টাইপৰ বনাই আছে ভিউ পইণ্ট টাইপৰ এটা বনাই যে আছে দেখিছে গতিকে এইফালে অলপমান আহিছোঁ আপোনালোকক দেখাই দিওঁ চাওকচোন সেইখিনি ইয়াৰ পৰা আপোনালোকে ধুনীয়াকৈ ব্ৰহ্মপুত্ৰ এটি ভিউ ল'ব পাৰিব আৰু এই মন্দিৰ ভাগৰ মহত্ব আছে আপোনালোকে চালে গম পাব মই এতিয়া আপোনালোকক মহত্ব ভাগ নকওঁ যিটো দীঘলীয়া হ'ব ক'বলৈ আৰু এনেকৈ ক'বলৈও বহুত অকণমান প্ৰব্লেম হৈ যায় গতিকে আপোনালোকে চালে গম পাব আৰু আহিব আপোনালোকো গতিকে ভাল লাগিলে আৰু চাওক ফ্ৰণ্টত আপোনালোকক এয়া ব্ৰহ্মপুত্ৰ আৰু এতিয়া আমি ইয়াৰ পৰা ত্ৰিশূলধাৰীলৈ যাম বুলি ভাবিছোঁ আৰু ইয়াত আমি এতিয়া বেছি টাইম নৰখোঁ আৰু ইয়াৰ পৰা আমি এতিয়া ওলামেই চব ভৰা ব্ৰহ্মপুত্ৰ এতিয়া যিহেতু একদম বাৰিষা ছিজন বানপানী হৈ আছে ইয়াৰ পৰা আপুনি এনেকৈয়ে দেখিব ওচৰৰ পৰা গৈ দেখাম এয়া ম'মো গতিকে ব'লক এতিয়া ইয়াৰ পৰা যাওঁ আৰু বান্দৰ কিন্তু আজি দেখা নাই বান্দৰ নাই প্ৰায় বৰ্তমান আহিব চাগে পিছত গতিকে ব'লক আৰু পৰিৱেশটো আপোনালোকক দেখাম আৰু ইয়াৰ পিছফালে যোনটো এটি সুন্দৰ ৰাস্তা আছে সুন্দৰ ৰাস্তা দিও আপোনালোকক দেখাম চাহ বাগানৰ সৈতে কলিয়াবৰ চাহ বাগিচা গতিকে ব'লক হেল্ল' বন্ধুসকল এতিয়া আমি অকণ চিৰিলৈ আহিছোঁ চিৰি অকণ খোজকাঢ়িছোঁ আমাৰ মমোৱে চাওক কি জঁপিয়াই ফুৰিছে পঞ্চী বনৰ উল্টা পিৰো মস্তি গগন মাৰিবলৈ এইফালে আগলৈ যোৱা আকৌ এইফালে উঠি আহিবা নেকি ঐ বান্দৰ ধৰি পৰক হা এই আহা তাৰ জামুক খাবলৈ যায় এইজোপা জামুক গছ আছে জামুক গছ অঁ জামুক খাবলৈ যায় গতিকে ব'লা ত্ৰিশূলধাৰী যাওঁ ব'লা ইয়াতে ঘামিয়ে কামাখ্যা মন্দিৰৰ পিছফালে থকা যোনটো ধুনীয়া বাগানখন আৰু ৰাস্তাটো আছে সেইফাললৈ আহি আছোঁ আমাৰ মোৰ একদম ভাগৰ পানী পিয়া ঘৰত পানী বটল এটা ভৰাই লৈছিলোঁ কিন্তু পাহৰি থাকিলোঁ আনিবলৈ আধা ৰাস্তাতহে মনত পৰিছে এতিয়া তলত গৈ বটল এটা ল'ব লাগিব গতিকে এতিয়া চাওকচোন আপোনালোকক দেখাওঁ এই মানে বহুত ধুনীয়া লাগে এই পইণ্টটোত আহি পেলাই আগতে ৰাস্তাটো ধুনীয়া লাগে আৰু চাওক আপোনালোকক দেখাই আছোঁ মই মমোই কিবা এটা দেখাব কি দেখাবা মই মানে তেতিয়াৰ পৰা চাই আছোঁ এনেকৈ ফুলকেইটা দেখি আছোঁ মই ভাবি আছোঁ এই কৃষ্ণচূড়া গছ ক'ত আছে বাট ফুলটো মই দেখা নাই ফুলটো দেখোঁ গছটো দেখা নাই পিছত এতিয়াহে দেখিলোঁ এয়া কৃষ্ণচূড়া নহয় গাইজ ফুলটো দেখিবলৈ কৃষ্ণচূড়াৰ নিচিনা চাওক গছডাল যে কিবা বেলেগ গছ হয় চোৱা মই নাজানো মই দেখা নাই বাৰু আৰে মই তাকে চাই গৈ আছোঁ তাত পাহাৰখনত বিচাৰি গৈ আছোঁ মই ভাবি আছোঁ এইটো কৃষ্ণচূড়া কিয় এনেকৈ চাওঁ ওপৰৰ পিনে গছডাল নাই এইটো ক'ৰ পৰা উৰি আহিছে এতিয়া আকৌ তাত চালোঁ অঁ এইডাল গছডাল বেলেগ হয় কিবা লতা টাইপৰ হয় গতিকে এইটো ৰাস্তাটো চাওক পাহাৰৰ একদম কি ধুনীয়া লাগিছে চোৱা মোৰ
সেই গাইজ এইখিনিতে আহি পেলাই মোৰ এটা বস্তুৱে মানে বেয়া লাগিলে, যিহেতু মানুহ দূৰ দূৰণিৰ পৰা আহে, পানী খোৱা পানী হওক বা বাথৰুম ৱাছৰুম, গতিকে সেইখিনি ব্যৱস্থা অলপ কৰি দিলে ভাল আছিলে। কিন্তু ইয়াত বাথৰুম আছে আপোনালোকে দেখিছে, কিন্তু মানে কোনো ব্যৱস্থা নাইকিয়া। আৰু 2 নম্বৰতে বাট চৰা আছে মানুহ বহিবলৈ, কিন্তু পৰিৱেশটো দেখিছে। আৰু যোনটো আপোনাৰ ওপৰত দেখালোঁ আপোনালোকক, যোনখন পাৰ্ক টাইপৰ বা এনেকৈ ভিউ পইণ্টটো কৰি, সেইখিনিও বহুত জংঘল, মানুহে তাতে পেচাব চেচাব কৰে। গতিকে ইমান এটা মানে পৰিৱেশটো ধুনীয়াকৈ ৰাখিব লাগিছিলে। আৰু ইয়াৰ চাৰিওপাশে ধুনীয়াকৈ চকী টেবুলে হওক বা তেনেকৈ দি দিয়াহেঁতেন ধুনীয়াকৈ ভাল লাগিলে হয়। কিন্তু মানে যেনেকুৱা মানে এনেই মন্দিৰ বিভাগৰ মই কোনো ইয়াত সেইখিনি, কিন্তু এই জেগাখিনি ধুনীয়াকৈ অকণ কৰ্তৃপক্ষই অকণমান চকু দিব লাগে বা অকণ ধুনীয়াকৈ বনাই কৰি দিব লাগে। যিহেতু মানুহ দূৰণি পেচাব কৰিব লাগে, গতিকে সেইখিনি সুবিধাখিনি দিলে ভাল লাগিলে হয়। এতিয়া যিহেতু ইয়াত বাথৰুম আছে, কিন্তু বাথৰুমৰ ভিতৰত খৰি কিবা কিবি ভৰাই কোনো অৱস্থা নাইকিয়া। গতিকে সেইখিনি অকণমান মানুহে বেয়াকৈ নল'লে হ'ল। মই খালি আপোনালোক আহিলেও আপোনালোকেও লাগিব পাৰে, গতিকে বেয়া নালাগে। এতিয়া মই ক'ব ল'ৰা মানুহৰ কাৰণে গাইজ একো কথা নাই, কিন্তু মাইকী মানুহৰ কাৰণে অলপ প্ৰব্লেম হয়। কিয়নো বাথৰুমটো এনেকৈ থৈ দিলে ভাল নালাগে ন, আমি সোমাব বেয়া লাগে, এনেকৈ ঘিণো লাগে। আৰু মানে কি হয়, এনেকৈ লেতেৰা পেতেৰা দেখিলে একচুৱেলি মানুহৰ কি হয় নাজানো, মোৰ ঘিণটো বাদ দিয়ক, মোৰ মানে বেছি চবতছে ভয় লাগে, মানে সাপ চাপৰ কাৰণে বেছি ভয় লাগে। আৰু এটা কথা, ওপৰত আছে, ওপৰৰ কথা নকওঁ, কিন্তু চব মানুহ ওপৰত গৈ পেলাই ভাল নাপায়। কিন্তু এতিয়া এনেকুৱা যিটো গাড়ী দূৰৰ পৰা আহি মানুহে গাড়ী ইয়াতে ৰখাই, ধৰি লওক ইয়াতে অলপ ফ্ৰেছ হৈ পেলাই ওপৰলৈ যাব বিচাৰে। গতিকে তেনেকুৱাত এইকেইটা যিহেতু আছে, নাইকিয়া বুলি নকওঁ, কিন্তু চাফ চিকুণ নাই বা এইখিনিত খোৱা পানী টেপ বা তেনেকুৱা কোনো এইখিনিত নাইকিয়া। গতিকে সেইখিনিত জেগাত থকাখিনি কথাহে মই কৈছিলোঁ। গতিকে হ'ব বাৰু, ব'লক এতিয়া ত্ৰিশুলধাৰীলৈ যাওঁ, আপোনালোক তাত গৈ পেলাই অকণমান যাওঁ ব'লক।